এভৰিৱান স্বাগতম উন্নতি ভিডিঅ'লৈ আমাৰ যি NCERT সিৰিজ চলি আছিলে তাৰে আমাৰ জিঅ'গ্ৰাফি ক্লাছ 7 অলমোষ্ট আমাৰ কমপ্লিট এইটো লাষ্ট চেপ্টাৰ হয় আমাৰ হিউমেন এনভাইৰনমেণ্ট ইণ্টাৰেকশ্যনছ দ্য ট্ৰপিকেল এণ্ড দ্য ছাব ট্ৰপিকেল ৰিজন এইটো পঢ়িলে আমাৰ হৈয়ে যাব কমপ্লিট ক্লাছ 7 দেন আমি ক্লাছ 7ৰ জিঅ'গ্ৰাফি পঢ়িম হিষ্ট্ৰী আমাৰ অলপ টাইম লাগিব যিহেতু হিষ্ট্ৰীৰ অকণমান চেপ্টাৰবোৰ দীঘলীয়া হয় আৰু প্লাছ বুজাওঁতে অকণমান দীঘলীয়া হৈ যায় তো আমি এতিয়া আমি এইটো চেপ্টাৰ আমি চাওঁ কি আছে ট্ৰপিকেল আৰু ছাব ট্ৰপিকেল ৰিজন যেনেকৈ আমাৰ ধৰক ডেজাৰ্ট এৰিয়া আছে ট্ৰপিকেল এৰিয়া আছে ট্ৰপিকেল এভাৰগ্ৰীণ এৰিয়া আছে তো এইবোৰ কি হয় আমি চাওঁ ইয়াতে ডেজাৰ্ট এৰিয়া বাৰু নাই বাৰু ট্ৰপিকেল ৰিজনৰ কথা আছে তো আমাৰ ইয়াতে আহিলে লাইফ ইন দ্য এমাজন বেচিন তো আমাৰ যি এমাজন বেচিন আছে তো তাৰে এমাজন বেচিনৰ কথা আছে ইয়াৰে পৰা এটা দুটা কুৱেশ্যন অহা দেখা যায় The before learning about the Amazon basin, look at the map. আমাৰ মেপত চাব দিছে মেপখন তলত আছে এইখন আমাৰ এমাজন বেচিন তো এমাজন বেচিন আমাৰ নৰ্থৰ 10 ডিগ্ৰীৰ পৰা চাউথৰ 10 ডিগ্ৰীৰ মাজত আছে মানে এইডাল ইকুৱেটৰ হয় তো ইকুৱেটৰৰ ওপৰত 10 ডিগ্ৰী আৰু তলত 10 ডিগ্ৰী এইখিনি আমাৰ কি হৈছে এমাজন বেচিনে আমাৰ ঘূৰি আছে তো এইখিনি কথা ইয়াতে আছে বাৰু the tropical regions lies very close to the equator তো যি ট্ৰপিকেল ৰিজন আছে তো সেইখিনি আমাৰ কি হয় ইকুৱেটৰৰ ক্লোজ হয় 10 ডিগ্ৰী নৰ্থ এণ্ড 10 ডিগ্ৰী চাউথত আছে It is referred to as the equatorial region. তো এইখিনি কি বুলি কয় equatorial region বুলি কয় The river Amazon flows through this region. তো এইখিনিৰে কি হৈ আছে এমাজন যি আমাৰ ৰিভাৰ আছে তো এইৰে বৈ গৈছে It flows from the mountains to the west and reaches the Atlantic Ocean to the east. তো ইষ্টৰ ফালে কি আছে আমাৰ Atlantic Ocean আছে দেখিছে এইডাল Atlantic Ocean The place where a river flows into another body of water is called the river's mouth. তো river's mouth কাক বুলি কয় যে এখন ৰিভাৰ বৈ গৈ আছে তো তাৰ কি হয় এটা আন এটা body of water তো সেইখিনি কি বুলি কয় মাউথ বুলি কয় Numerous tributaries join the Amazon River to form the Amazon Basin. The river basins drains portions Brazil, part of Peru, Bolivia, Ecuador, Colombia and a small part of Venezuela. তো এইখিনি পাৰ্টত কি আছে এই ঠাই যিখন ঠাই নাম দিছে সেইখিনি কি হৈছে এমাজন আমাৰ যি ৰিভাৰ আছে তো সেইখিনি আমাৰ কেৰি আছে তো এই গোটেইখিনি আমাৰ কি বুলি কয় এমাজন বেচিন বুলি কয় তো এই এমাজন বেচিন আমাৰ কি হয় যি আমাৰ ৰিভাৰ আছে তাৰে লগত যি ট্ৰিবিউটাৰীবোৰ থাকিব সেই সকলোবোৰ জইন হৈ কেনে আমাৰ কি হৈছে এখন এমাজন বেচিন গঠিত হৈছে তো ইয়াতে দিছে এইটো চাওক মেইন ৰিভাৰটো আছে এমাজন ৰিভাৰ তো ইয়াৰ লগত কিছুমান সৰু সৰু যিবিলাক ৰিভাৰ আহি কেনে নদী আহি কেনে এমাজনত লগ লাগিছে তো সেই যিবিলাক সৰু সৰু নদী সেইবোৰক কি বুলি কয় ট্ৰিবিউটাৰী বুলি কয় সেইটোৱে দিছে ট্ৰিবিউটাৰিজ মানে কি হয় তো এইখিনি আপোনালোকে পঢ়ি ল'ব যে দিছ আৰ স্মল ৰিভাৰ্ছ ডেট জইন দ্য মেইন ৰিভাৰ্ছ সৰু সৰু ৰিভাৰ কিছুমান কি হয় মেইন ৰিভাৰত জইন হয় দ্য মেইন ৰিভাৰ অলং উইথ অল ইটছ ট্ৰিবিউটাৰিজ ডেট ড্ৰেইন an area from a river basins or catchment area. The Amazon basin is the largest river basin in the world. তো এইটো কথা মনত ৰাখিব যে ৱৰ্ল্ডৰ লাৰ্জেষ্ট বেচিন কি হয় এমাজন বেচিন দেন আহিলে আমাৰ ক্লাইমেট তো ট্ৰপিকেল ৰিজন আৰু ছাব ট্ৰপিকেল ৰিজনৰ আমাৰ ক্লাইমেট কেনেকুৱা হয় তো ইয়াতে আছে ক্লাইমেট তো এমাজন বেচিন মানে এইখিনি বস্তুৱে আমি ইয়াতে এমাজন বেচিনৰ কথা পঢ়ি আছোঁ ট্ৰপিকেল ৰিজনত আমাৰ কি পৰে এমাজন বেচিন পৰে তো এমাজন বেচিন স্ক্ৰেচেছ ডাইৰেক্টলি অন দ্য ইকুৱেটৰ এণ্ড ইটছ কেৰেক্টাৰাইজড বাই হট এণ্ড ৱেট ক্লাইমেট থ্ৰু আউট দ্য ইয়াৰ তো হট হৈ থাকে আৰু ৱেট ক্লাইমেট হৈ থাকে তো বোথ ডে এণ্ড নাইটছ আৰ অলমষ্ট ইকুৱেলি হট এণ্ড হিউমিড তো দিনত আৰু ৰাতি কি হয় ইকুৱেলি হট আৰু হিউমিড হৈ থাকে The skin feels sticky. It rains almost every day. That too without much warning. তো আমাৰ কি হয় স্কিনবিলাক আমাৰ ষ্টিকি টাইপ হৈ থাকে আৰু বৰষুণ আমাৰ কি হয় সদায় দি থাকে প্ৰায় সদায় দি থাকে The day temperatures are high with high temperature high হৈ থাকে আৰু হিউমিডিটিও কি হৈ থাকে হাই হৈ থাকে At night the temperature goes down but the humidity remains high. তো ইয়াৰ পিছত কি ক'লে আমাৰ ৰাতি আমাৰ টেম্পাৰেচাৰ কি হৈ যায় ডাউন হৈ যায় কিন্তু হিউমিডিটি আমাৰ একেই থাকে মানে হাই হৈ থাকে তো দিনতো হাই থাকে ৰাতিও হাই থাকে তো এইখিনি বস্তু মনত ৰাখিলে হ'ল ক্লাইমেটত কি চেঞ্জ হয় কি হৈ থাকে মানে কি বুলি ক'লে আমাৰ হট আৰু ৱেট হয় তো ষ্টিকি হৈ থাকে আমি ষ্টিকি ফিল কৰোঁ স্কিনবোৰ তাৰপিছত ইয়াতে এভৰিডে ৰেইন হৈ থাকে তো আমাৰ এইটো আহিব পাৰে এমাজন বেচিন বুলিও দিব পাৰে ট্ৰপিকেল ৰিজন বুলিও দিব পাৰে তো ছেমে বস্তু হ'ব তো ৰেইন ফৰেষ্টৰ কথা কি আছে ৰেইন কি হয় আমাৰ হেভিলি হয় বুলি লিখাই আছে যিহেতু এভৰিডে হয় তো ঠিক ফৰেষ্ট কি হয় ঠিকলি মানে কি হয় ফৰেষ্টবোৰ গ্ৰ' হৈ থাকে কাৰণ যিহেতু আমাৰ ফৰেষ্টত কি হয় হট আৰু যদি হট হয় তো বৰষুণ বেছি হ'ব তো গৰম আৰু মানে সেই ঠাণ্ডা মানে কি আৰু মানে টেম্পাৰেচাৰ হট হ'ব আৰু য'ত টেম্পাৰেচাৰ হট হ'ব আৰু বৰষুণৰ যিটো পৰিমাণটো বেছি হ'ব তাত আমাৰ কি হয় মানে গ্ৰাছ বা যি হওক গছ গছনি সেইবোৰ গ্ৰ'বিলাক বেছি হয় The forests are in the fact so thick that the dense roof created
by leaves and branches do not allow the sunlight to reach the ground. The ground remains dark and damp. Only shade tolerant vegetations may grow there here. Or orchids, bromiles grow as plant parasites. তো এইখিনি কি ক'লে আমাৰ য'ত মানে ধৰক মই ক'লোঁ ন যে মানে য'ত আপোনাৰ ৰ'দ আৰু বৰষুণ মানে পৰিমাণটো বেছি হয় তাত আমাৰ কি হয় গছ গছনি গ্ৰ'বোৰ বেছি হৈ যায় আৰু যেতিয়া আমাৰ এই যিবিলাক এমাজন বেচিনৰ যিবিলাক এমাজন যি ফৰেষ্ট আছে সেই ফৰেষ্টত যেতিয়া যিবোৰ গছ গছনি আছে সেই গছ গছনিবোৰ মানে ইমান বেছি ওখ হৈ যায় তো সেই ওখ হোৱাৰ কাৰণে কি হয় তলৰ এৰিয়াবিলাকত মানে ৰ'দ নপৰে তো এইটোৱে কৈছে যে গ্ৰাউণ্ড লেভেলত আমাৰ কি হয় ছানলাইট পৰিব নপৰে তো নপৰাৰ কাৰণে কিছুমান কি হয় মানে এৰিয়াবিলাক কি হয় ডাৰ্ক আৰু ডেম্প হৈ যায় তাৰ কিছুমান ইয়াতে অৰ্চিড আৰু আমাৰ ব্ৰমাইল্ড মানে এই প্লেণ্ট দুটা পায় ইয়াতে লিখা আছে তো এই বস্তুটো মানে এটা যি আছে এনচিয়াৰি যি নাম আছে সেই নামেই আহে তাতকৈ এক্সট্ৰা নাহে তো এই নামকেইটা মনত ৰাখিলেই হ'ল তো এইবাৰ আহিলে আমাৰ ফৌনা তো আমি কি পঢ়িছিলোঁ ফ্ল'ৰা আৰু ফৌনা মানে হৈছে প্লাণ্ট আৰু ফৌনা মানে হৈছে আমাৰ যি এনিমেলছৰ কথা বাৰ্ডছ এনিমেলছ সকলোবোৰ আহে তো আমাৰ এই ৰেইন ফৰেষ্ট কি হয় মানে ফৌনাৰ কাৰণেও কি হয় মানে বিভিন্ন ধৰণৰ ফৌনাও মানে বসবাস কৰে বাৰ্ডছবিলাক যেনেকুৱা ধৰণৰ টাউকেন্স হামিং বাৰ্ডছ মাকাও এই সকলোবোৰ কি হয় বেলেগ বেলেগ বিভিন্ন ধৰণৰ কালাৰফুল বাৰ্ডছ এইবোৰ থাকে আৰু এই যিবিলাক বাৰ্ডছ আছে এই বাৰ্ডছবিলাকৰ কি হয় দিছ বাৰ্ডছ অলছ' মেক লাউড চাউণ্ডছ এই সকলোবিলাক বাৰ্ডছৰ কি হয় চাউণ্ডবিলাক লাউড হয় তাৰপিছত এনিমেলো থাকে কিছুমান ইয়াতে লিখা আছে যে মংকি স্লথ এণ্ড ইটিংছ টেপাৰ্ছ এই সকলোবিলাক কি হয় এনিমেলছ থাকে আৰু লগতে ভেৰিয়াছ স্পিচেছ অফ ৰেপটাইলছ থাকে স্নেকছ থাকে এইবোৰ থাকে দেন ক্ৰক'ডাইল স্নেকছ পাইথনছ এইবোৰ থাকে এনাকণ্ডা কনষ্ট্ৰিক্টৰ এই সকলোবোৰ ইয়াতে থাকে এই নামকেইটা মনত ৰাখিলে হ'ল Then ahile basin is home thousands of the species of insect, several species of fishes, including the flesh-eating piranha fish, is also found in the river. This basin is thus extraordinarily rich in the variety of life ফাউণ্ড দিয়াৰ এই সকলোবিলাক কি হয় ইয়াতে থাকে এটা ফিছ থাকে মানে মাছৰ বাবে বিখ্যাত ইনচেক্টৰ কাৰণে বিখ্যাত বহুত বিভিন্ন ধৰণৰ থাকে আৰু মাছ স্পেচিয়েলি ইয়াতে কি আছে পিৰানাহা ফিছেছ থাকে তো এইটো মনত থাকিলে হ'ল কি ফিছেছ নামটো দি দিব পাৰে যে এইটো এমাজন বেচিনত পোৱা যায় বা এমাজন ৰেইন ফৰেষ্টত পোৱা যায় তো এনেকৈ দি দিব পাৰে দেন আমাৰ আহিলে ইয়াতে আছে যে ব্ৰমেলাইটছ কি হয় আৰ স্পেচিয়েল প্লাণ্টছ ডেট ষ্ট'ৰ ৱাটাৰ ইন দিয়াৰ লিভছ তো তেওঁলোকে কি কৰে এই যি প্লাণ্টছ আছে এই প্লাণ্টছবিলাকে কি কৰে ৱাটাৰ ষ্ট'ৰ কৰে ক'ত কৰে লিভত কৰে পাতত কৰে এনিমেলছ লাইক ফ্ৰগছ ইউজ দিছ পকেটছ অফ ৱাটাৰ ফৰ লেয়িং দিয়াৰ এগছ দেন আহিলে আমাৰ পিপল অফ দ্য ৰেইন ফৰেষ্ট তো এই ৰেইন ফৰেষ্টত বসবাস কৰা মানুহৰ কথা আহিলে দ্য পিপল গ্ৰ' মষ্ট অফ দিয়াৰ ফুড ইন স্মল এৰিয়াছ আফটাৰ ক্লিয়াৰিং চাম trees in the forest. So when men hunt and fish along the river, women take care of the crops. তো ইয়াতে বসবাস কৰা পুৰুষসকলে কি কৰে যি ফিছ তেওঁলোকে কি কৰে ফিচিং কৰে আৰু যি মহিলা আছে তেওঁলোকে কি কৰে যি ক্ৰপছ তাৰে কি কৰে কেয়াৰ লয় দে মেইনলি গ্ৰ' টাপিঅ'কা পাইনাপলছ এণ্ড চুইট পটেটো তো তেওঁলোকে কি মানে গ্ৰ' কৰে টেপিঅ'কা পাইনাপলছ এণ্ড চুইট পটেটো তেওঁলোকে মানে গ্ৰ' কৰে এজ হাণ্টিং এণ্ড ফিচিংছ তেওঁলোকে কি কৰে হাণ্টিং আৰু ফিচিং কৰে মই অলৰেডি ক'লোঁ তো তেনেকৈ তেওঁলোকে মানে বসবাস কৰি আছে যে পুৰুষসকলে হাণ্টিং আৰু ফিচিং কৰে মহিলাসকলে তেওঁলোকে খেতি বাতিত মানে তেওঁলোকে যোগান ধৰে এনেকৈ তেওঁলোকে তাতে কৰি আছে বসবাস কৰি আছে আৰু ইয়াতে বেচিকেলি ইয়াতে কি এটা বিখ্যাত আছে স্লেছ এণ্ড বাৰ্ণ এগ্ৰিকালচাৰ যিটো আমি অসমীয়া জুম খেতি বুলি কওঁ কোনো অঞ্চলত ইংলিছতো জুম খেতি বুলিয়ে কোৱা হয় দেন দ্য ষ্টেপল ফুড ইজ মেনিউক also known as cassava that grows under the ground likes the potato. তো এই যি কাছাভাৰ কথা ক'লে এই কাছাভাটো কি হয় আমাৰ মানে পটেটোৰ নিচিনা হয় যিটো আমাৰ মানে মাটিৰ তলত কি হয় মানে গ্ৰ' হয় পটেটো আমাৰ যি মাটিৰ তলতে হয় তো এইটো দেখাত পটেটোৰ নিচিনা হয় কাছাভা তো দে অলছ' ইট কুইন্স এণ্ড এগছ ক্ৰেছ ক্ৰপ কিছুমান আছে যেনেকৈ কফি মেজ এণ্ড কোকা অলছ' গ্ৰ' তো সেই বস্তুখিনি মনত ৰাখিলে কি প্লাণ্ট মানে গ্ৰ' হয় বা তেওঁলোকে গ্ৰ' কৰে তাৰপিছত ইয়াৰে যি এমাজনত বাস কৰা লোক আছে তেওঁলোকৰ ঘৰবোৰ কেনেকুৱা ধৰণৰ তেওঁলোকৰ ঘৰবিলাক যিবিলাক বনাবৰ কাৰণে কি উডৰ বহুত বেছি প্ৰয়োজন হয় কাঠৰ বহুত বেছি প্ৰয়োজন হয় আৰু তেওঁলোকৰ মানে হাউচবিলাক কেনেকুৱা ছেফ হয় যিবিলাক মৌ চাক যেনেকুৱা থাকে মোৰ ঘৰবিলাক যেনেকুৱা থাকে মানে মৌ চাক দিছোঁ তেনেকুৱা নিচিনা হয় মানে বি হিপছ বুলি কৈছে দ্য ছেফ লাইক বি হিপছ
আৰু লগতে কি হয় এপাৰ্টমেণ্ট টাইপৰ থাকে এটা আদাৰ লাৰ্জ এপাৰ্টমেণ্ট মানে এটা ধৰক এটা ঘৰৰ এপাৰ্টমেণ্ট টাইপৰ হাউচ থাকে সেইটো কি বুলি কয় মালৌকা বুলি কয় মালৌকা আৰু কি হয় তেওঁলোকৰ যি স্ল্যাণ্টিং ৰুফছ হয় সেইটো মানে স্ল্যাণ্টিং ৰুফছ হয় মানে ৰুফটো যি ঘৰৰ ছালটো যি হয় হেলনীয়া হয় আৰু মোৰ চাকৰ ঘৰটো হেলনীয়াই হয় আপোনালোকে যদি মানে গুগল চাৰ্চ কৰি চায় তো আপোনালোকে পাই যাব যে মানে এমাজন বেচিনত বাস কৰা তেওঁলোকৰ ঘৰবোৰ কেনেকুৱা ধৰণৰ মালৌকাবিলাক কেনেকুৱা হয় তেনেকুৱা তো লাইফ অফ দ্য পিপল তো ইয়াতে এইখিনি কি কৈছে যে মানে যি মানুহ এমাজন বেচিনত থকা লোক হ'ব তেওঁলোকৰ লাইফবোৰ কি হয় লাহে লাহে তেওঁলোকৰ চেঞ্জিং হৈ আহিছে কাৰণ যি আমাৰ এমাজন আছে ইয়াতে পিকচাৰ দিয়ে দিছে যে আমাৰ এমাজন যি মানে ৰেইন ফৰেষ্ট আছিলে সেই ফৰেষ্টখন দেখিবলৈ প্ৰথমতে এনেকুৱা আছিলে লাহে লাহে এনেকুৱা হ'ল তাৰপিছত লাহে লাহে এনেকুৱা হ'ল মানে কি যি ডেভেলপমেণ্টৰ কাৰণে কি হয় কিছুমান অংশ এনেকৈ কাটি কুটি মানে হেৰি কৰিলে কৰাৰ পিছত এনেকুৱা হ'ল তো এতিয়া বৰ্তমান এনেকৈ কিছু অংশ মানে ধ্বংস হৈ গৈছে নিজৰ যি ডেভেলপমেণ্টৰ কাৰণে তো সেইখিনি কথা ইয়াতে আছে যে মানে মানুহৰ লাইফবিলাক এনেকৈ কি হ'ল শ্ল'লি চেঞ্জিং হৈ গ'ল 1970 কি হ'ল যি ট্ৰান্স এমাজন হাইৱে বনাবৰ কাৰণে সেই কৰিছিলে এটা পাৰ্ট মানে এই পাৰ্ট কি কৰিছিলে ৰেইন ফৰেষ্ট এচেচিবল তাৰপিছত এয়াৰক্ৰাফ্টছ এণ্ড হেলিকপ্টাৰ্ছ আৰ অলছ' ইউজ ফৰ ৰিচিং ভেৰিয়াছ প্লেচেছ ইয়াৰ কাৰণে কি হৈছে এয়াৰক্ৰাফ্ট আৰু হেলিকপ্টাৰ ইউজ কৰা হৈছিলে কাৰণ এমাজন ফৰেষ্টত আমি কৈছোঁ অলৰেডি যে বিভিন্ন ধৰণৰ স্পেচেছ মানে এনিমেলছ হওক মানে এনেকুৱা মানে বসবাস কৰে কাৰণ তলেৰে গ'লে কি হ'ব যে মানে কিছুমান যি অংশ কাটিবলৈ যায় তো সেই যিবিলাক জীৱ জন্তু আছে তেওঁলোকে এটেক কৰিব সেইকাৰণে এইবোৰৰ কাৰণে কি কৰিছিলে এয়াৰক্ৰাফ্ট আৰু হেলিকপ্টাৰ ইউজ কৰি কেনে যি ডেভেলপমেণ্টৰ কাৰণে যিখিনি পাৰ্ট ল'ব লগা হৈছিলে সেইখিনি এৰিয়া মানে ক্লিয়াৰ কৰা হৈছিলে তো এই কথাখিনি লিখা আছে ইয়াতে যে দ্য ডেভেলপমেণ্ট এক্টিভিটিজ আৰ লিডিং টু দ্য গ্ৰেজুৱেল ডিষ্ট্ৰাকশ্যনছ অফ দ্য বায়'লজিকেল ডাইভাৰ্ছ ৰেইন ফৰেষ্ট ইট ইজ এষ্টিমেটেড ডেট এ লাৰ্জ এৰিয়া অফ দ্য ৰেইন ফৰেষ্ট হেজ বিন disappearing annually in the Amazon basin. So you can see that these destructions of forest has a mass wider implications. The topsoil is washed away as the rain falls and lush forest turn into the barren landscape. তো এইখিনি কথাই কৈছে ইয়াতে যে মানে আমাৰ কি হ'ল ৰেইন আগতে কি আছিলে হাই আছিলে তো এতিয়া লাহে লাহে কমি গৈছে অভিয়াছলি কমি যাব যেতিয়া গছ গছনি নোহোৱা হ'ব তেতিয়াতো সেই যি মানে বৰষুণৰ পৰিমাণটো কমি যাবই তো এইখিনি কথা ইয়াতে লিখা আছে দেন আমাৰ ইয়াতে স্লেছ এণ্ড বাৰ্ণৰ যি প্ৰক্ৰিয়াৰে খেতি কৰা হয় সেইটোৰ বিষয়ে লিখা আছে স্লেছ এণ্ড বাৰ্ণ ইজ এ ৱে অফ কাল্টিভেশ্যনছ লেণ্ড ৱেৰ ফাৰ্মাৰ্ছ ক্লিয়াৰ এ পিচ অফ লেণ্ড বাই স্লেচিং অৰ কাটিং ডাউন ট্ৰিজ এণ্ড বাছেছ তো কি কৰে প্ৰথমতে এটা লেণ্ড লোৱা হয় আৰু সেই লেণ্ডটোত কি হয় প্ৰথমতে ক্লিয়াৰ কৰা হয় স্লেচিছ অৰ কাটিং মানে সেই পদ্ধতিৰে আৰু কি কৰা হয় তাৰপিছত দিছ আৰ দেন বাৰ্ণ তো তেওঁলোকে সেই বস্তুবোৰ কি কৰে জ্বলাই দিয়া হয় হুইচ ৰিলিজ দ্য নিউট্ৰিয়েণ্টছ ইনটু দ্য ছইল নাও ক্ৰপছ আৰ গ্ৰ'ন ইন দিছ ক্লিয়াৰ ফিল্ড অফ এ ফিউ ইয়াৰ্ছ তো কি হয় এই যিবিলাক জ্বলাই দিয়া হয় তাৰ পৰা কি হয় নিউট্ৰিয়েণ্ট পায় ছইলত তো তাৰপিছত কিছু সময়ৰ পিছত কি হয় কিছু মানে পিছত ক্ৰপৰ কাৰণে মানে কৰা হয় ক্ৰপছ যি গ্ৰ' কৰা হয় তাৰপিছত আকৌ সেইবোৰ ক্লিয়াৰ কৰা হয় So after repeatedly using the patch of land, the soil loses its nutrients, so it is abundant. Then they clear another plot of land to plant. In the meantime, young trees grow in the old fields. In this way, soil fertility is restored. People can then return to it and start cultivating it again. মানে কি হয় এক টুকুৰা জাগাতে মানে কি হয় দুবাৰ তিনিবাৰ কৰা নহয় আৰু কি হয় সেই মাটিটোৰ ফাৰ্টাইলটো কমি যায় নিউট্ৰিয়েণ্টটো কমি যায় তো সেইকাৰণে কি হয় আকৌ এটা আনাডাৰ প্লট লোৱা হয় আৰু তেনেকৈ আকৌ সেই চেম পদ্ধতিতে তেনেকুৱাকৈ কৰা হয় এই কথাই আছে এইটো মনত ৰাখিব কাৰণ যিহেতু এইটো ইম্পৰ্টেণ্ট হয় তো এই চেপ্টাৰটো বহুত দীঘল আছে আচলতে 10খন পেজ আছে প্ৰায় 8টামান পেজ আছে ইয়াতে তো এইখিনি আছে যে লাইফ ইন দ্য গংগা এণ্ড ব্ৰহ্মপুত্ৰ বেচিন আমি এইখিনি পাৰ্ট আমি নেক্সট পাৰ্টত কৰোঁ কাৰণ বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো তো মই ভাবিছোঁ যে এই পাৰ্টটো আমি ছেকেণ্ড পাৰ্ট এটা লৈ আনো আজিলৈ এইখিনিতে সমাপ্ত ৰাখোঁ কিবা যদি আকৌ জানিব লগা হ'ল বা কিবা যদি বুজি পোৱাৰ অসুবিধা হৈছে আপুনি কমেণ্ট যোগে জনাব যে কোনটো পাৰ্ট আপোনালোকে বুজি পোৱাৰ অসুবিধা হৈছে ডাইৰেক্টলি মানে এনেকৈ কমেণ্ট দিলে গম নাপায় যে মানে কাৰোবাৰ যদি কিবা বুজাত অসুবিধা হৈছে ক'লে হ'ল যে এইখিনি পাৰ্ট বুজাত অসুবিধা হৈছে বা ভালকৈ বুজি পোৱা নাই তো সেই তেনেকৈ ক'লে অলপ ভাল হয় তেতিয়া মোৰো বুজি পোৱাত সুবিধা হয় তো আজিলৈ এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ